আদৰৰ আচুৰ সহযোগ কৰিছে বৰলিন। মোক এইবোৰ দায়িত্ব নিদিবা নেকি? কিন্তু বৰ্মন খুৰা, আগতেতো আপুনি এইবোৰ কামেই চোৱা চিতা কৰিছিল। তুমি মোক খং কিয় কৰিছা? খং নকৰি মই কি এতিয়া ফূৰ্তি কৰিম? হা, নাচো মই এতিয়া। আৰু অকণমান সময় মেলি থোৱা হলে শুকালেহেঁতেন। কাম নাইকিয়া। সকলোৱে আলোচনাৰ মাজেৰে কামবোৰ আগবঢ়াই নিয়া। তেনেকৈ অলপমান অসুবিধা আছে মা। কেনেকুৱা ধৰণৰ অসুবিধা? লগ কৰিবলৈ এইখন ৰেষ্টুৰেণ্ট বা হোটেল নহয়। আমি অহাৰ অকণমান দেৰি হোৱা দেখি মিতিৰ কুটুম চবকে মাতি পঠিয়াইছিল। তই ইমান সোনকালে আহি পালি যে? ডাক্তৰে তাক বৰকে কথা পাতিবলৈ মানা কৰিছে, কিন্তু মই ওচৰত থাকিলে তাৰ মুখখন বন্ধই নহয়। সেইকাৰণে মই বেছি দেৰি নকৰিলো। অলপ সময় ওচৰত থাকি তাৰ খবৰ খাতিৰ লৈ গুচি আহিলো। এতিয়া পিছে কেনে? এতিয়া ঠিকেই দেখিছো। এই সমুদ্ৰই ভাল পাইছে নে নাই? সি অফিচলৈ গ'ল। অফিচলৈ গ'ল? অলপ আগতে দেখোন সি জ্বৰত কঁপি আছিল। এতিয়া আকৌ অফিচলৈ যাব পৰা হলেই নে? মোৰ জ্বৰৰ গাড়ী যোৱা যেনহে লাগিছে। সি আজিনো কিয় যাব লাগে? সি অকণমান ৰেষ্ট ল'ব লাগিছে। মই গমেই নাপালো নহয়। পিছত বুটুৱে কোৱাতহে মই গম পালো। অফিচত চাগে কিবা ইম্পৰ্টেণ্ট কাম আছিল। তই এবাৰ ফোন এটা কৰি খবৰ ল'বি। নীলিমৰ আচলতে হৈছে কথা নাই, বতৰা নাই, ধুমুহাৰ দৰে আহিলে, নিজেও কথা শুনিলে আৰু মোকো কথা শুনালে। সি আহিবলৈ কিহে পাইছে? এতিয়া আকৌ ফোনটো ৰিচিভ নকৰে মানে। এই নীলিম আচলতে ইয়ালৈ আহিছিল কিয়? তাক বৰ্মন খুৰাইহে মাতিছিলে। বৰ্মন খুৰাই জানিব কিয় মাতিছিলে। কিন্তু সিটো নিজে আহিছে বুলি কৈছে। সি ক'লে আৰু তুমি মানি ললা। নীলিমৰ সৈতে যে মোৰ সম্পৰ্ক বেয়া, সেই কথাটো বৰ্মন খুৰাই জানে। তাৰ পিছত আকৌ কিয় মাতিব? কেনেবাকৈ অফিচত কিবা গণ্ডগোলৰ প্লেন কৰা নাইতো? প্ৰেৰণা, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অফিচৰ সকলো চিচিটিভিৰ ফুটেজ মোলৈ ইমিডিয়েট কপি কৰি পঠোৱা। চিচিটিভিৰ ফুটেজবিলাক চালে আমি গম পাই যাম ন? চিচিটিভিৰ ফুটেজবোৰ চাই কিবা গম পাওঁ নে নাপাওঁ নাজানো, কিন্তু বিপদৰ পৰা যে বাচিব পাৰিম সেইটো কিন্তু চিয়ৰ। মই বুজি পোৱা নাই। আমাৰ যদি কামত কোনোবাই সন্দেহ কৰে, তেনেহ'লে সেই গণ্ডগোলটো বৰ্মন খুৰা আৰু নীলিমে কৰিছে বুলি কৈ আমি বাচিব পাৰিম।
মোৰ মনলৈ কিন্তু বেলেগ এটা চিন্তাহে আহিছে। কি? নীলুমক কোনোবাই আমাৰ অফিচত জইন কৰোৱাৰ কথা ভবা নাইতো? নাই নাই, তাক আকৌ কিয় জইন কৰাব? তেনেকুৱা কিবা কথা থাকিলে মায়েতো তোমাক ক'ব। দুবৰি ভায়েকক অফিচত জইন কৰাৰ কথা কিন্তু মোক কোৱা নাছিল। আচ্ছা, তুমি এবাৰ মাক কথাটো সুধি চাবাচোন। দুবৰীয়ে কি ক'লে? দুবৰীৰ ফোনটো সি ৰিচিভ কৰা নাই। কিয় ফোনটো ৰিচিভ কৰা নাই? সি চাগে অফিচৰ কথাখিনিক লৈ আমাক অকণমান বেয়া পাইছে। কিন্তু এই ক্ষেত্ৰত বেয়া পালে একো কথা নহয় নহয়, কাৰণ তাক অফিচলৈ দুবৰীও মতা নাই, ময়ো মতা নাই। দুবৰীয়ে কোৱা মতে তাক হেনো এবাৰ ফোন কৰিছিল কিবা মনৰ কথা লৈ, আৰু সি ব্যস্ততাৰ বাবে ফোনটো ৰিচিভ নকৰিলে, আৰু ফোনটো ৰিচিভ নকৰি বাহিৰে বাহিৰে অফিচ পালেগৈ। আৰু এতিয়া অফিচত তেনেকুৱা এটা ঘটনা ঘটিলে আমাৰ তাত কি? যি কৰে কৰিব আৰু, বেয়া পালেও পাব আৰু, ইয়াততো আমি একো কৰিব নোৱাৰো। এই পাৰ্টিলৈ নিনি ডাঙৰ ডাক যিবোৰহে বেয়া অভ্যাস লগালে, এতিয়া পাৰ্টি বুলি ক'লেই ভয় লাগে। নাই নাই, বাবা যোৱা নাই, বাবা ৰুমতে আছে। তেতিয়াহ'লে য'ত যায় যি কৰে পাৰ্টি কৰে কৰি থাকক, মুঠতে ঘৰখনৰ বেয়া চিন্তা নকৰিলে। কথা সেইটো। সমুদ্ৰ, ব'লাচোন গণেশগুৰি পাৰ হওঁগৈ। গণেশগুৰি? এতিয়া কিয়? বিক্ৰমক লগ কৰিবলগীয়া আছিলে নহয়। কাইলৈ লগ কৰিম বুলি কোৱা। কাইলৈ ৰাতিপুৱাতে সি যাবগৈ, আৰু আজিতো দিনতে লগ কৰোৱা কথা আছিলে। এতিয়া আৰু ওলাই যাবলৈ একেবাৰে মন যোৱা নাই। আচ্ছা, কথাখিনি ফোনতে পাতি লওঁ নেকি? ফোনত পতা আৰু সন্মুখত পতাৰ মাজত পাৰ্থক্য আছে ন? বৌ কওক। নীলিম, ক'ত আছা তুমি? মই অকণমান বাহিৰত আছো ৰ'ব। আজি এপাক আহিবাচোন আমাৰ ঘৰলৈ, তোমাৰ লগত কথা এটা আছে। বৌ আজি মই মানে নোৱাৰিম নহয়, মই আজাৰা ফালে আহিছিলোঁ। মানে মই গৈ পাওঁতে দেৰি হ'ব অকণমান। প্ৰথমবাৰৰ বাবে তুমি আজি মিছা মাতিছা। নাই নাই বৌ, মই মিছা নাই মতা। তোমাৰ কথাতেই মই অনুমান কৰিব পাৰিছো যে তুমি সঁচা কথা কোৱা নাই। বৌ ৰ'বচোন, মই অকণমান আপোনাক পিছত ফোন কৰি আছোঁ, মই মানে অকণমান ব্যস্ত আছোঁ। এই যি যোৱাই অসময়ত ওলাই গ'ল যে, ক'লৈ? নেজানো নহয়, মোক কিবা কৈ গৈছে নেকি? পাৰ্টি চাৰ্টি ক'ৰবাত আছে চাগে। ডাঙৰ দা গৈছে নেকি? এই পাৰ্টিলৈ নিনি ডাঙৰ ডাক যিবোৰহে বেয়া অভ্যাস লগালে, এতিয়া পাৰ্টি বুলি ক'লেই ভয় লাগে। নাই নাই, বাবা যোৱা নাই, বাবা ৰুমতে আছে। তেতিয়াহ'লে য'ত যায় যি কৰে পাৰ্টি কৰে কৰি থাকক, মুঠতে ঘৰখনৰ বেয়া চিন্তা নকৰিলে। কথা সেইটো। ব্যস্ত আছে। আহিলা বাবা? তোমাক মই কথা এটা সুধো, তুমি বেয়া পাবা নেকি? নাপাওঁ, কোৱা। তুমি বাৰু হৈ যোৱা কথাবোৰ এতিয়াও সহজভাৱে ল'ব পৰা নাই নেকি? তুমি
কি ক'ব বিচাৰিছা মই বুজি পোৱা নাই। তোমাক মই আজিলৈকে দুবৰীৰ সৈতে ভালকৈ কথা পতা দেখা নাই। তুমি যেন সকলো সময়তে এটা দূৰত্ব বজাই ৰাখা। প্ৰয়োজনীয় কথাবিলাক দেখোন পাতোৱেই। চোৱা, দুবৰী এতিয়া এইখন ঘৰৰ বোৱাৰী, গতিকে কথাবোৰ বেছিকৈ ধৰি ৰাখি একো লাভ নাই। আৰু তুমি যদি তাইৰ লগত ভালকৈ কথাই নাপাতা, তেনেহ'লে তাইনো তোমাৰ লগত কেনেকৈ সহজ হ'ব কোৱাচোন? চোৱা বাবা, হৈ যোৱা ঘটনাবোৰ আৰু নোহোৱা কৰিব নোৱাৰি, বা আমি অতীতলৈ গৈ আৰু সেইবোৰ শুধৰাবও নোৱাৰো। গতিকে মই ভাবো সেইবোৰ জীৱনৰ এটা দুৰ্ঘটনা বুলি ভাবি আমি সকলোৱে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব লাগে। মোৰ কিন্তু মাজে মাজে পুলিচৰ কৰ্মকাণ্ডবোৰ দেখিলে পুলিচেই এই ঘটনাটোত জড়িত থকা বুলি মোৰ সন্দেহ হয়। সেইটো সন্দেহ মাজে মাজে মোৰ মনলৈ নহা নহয়। বিক্ৰম, অঁ হাই। চৰি, অকণমান দেৰি হৈ গ'ল। ইটছ অ'কে। এওঁ সমুদ্ৰ, মোৰ হাজবেণ্ড। হাই, আৰু সমুদ্ৰ, এওঁ বিক্ৰম, মোৰ ফ্ৰেণ্ড। আপোনাক মই ক'ৰবাত লগ পোৱা যেন লাগিছে। একে ফিল্ডৰে মানুহ যেতিয়া লগ পাইছোঁ চাগে। প্লিজ টেক এ চিট। থেংক ইউ। ভাইটি, দুবৰী, ক, অফিচৰ কামবিলাক কেনেকুৱা চলিছে? সকলোবোৰ কথা নাজানো, কিন্তু মোক দিয়া দায়িত্বখিনি মই পালন কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, কিবা অসুবিধা হ'লে মোক জনাবা।